জনাইছো এই মুহূৰ্তত আন এক বিগ ব্ৰেকিং লৈ আহিছো তলাক বিশ্বাস কৰি আপুনি আপোনাৰ ঘৰখন ভুলতো এৰি থৈ নাযাব বিয়া খাবলৈকে হওক বা বজাৰ কৰিবলৈকে হওক ফুৰিবলৈকে হওক কোনো কাৰণত আপুনি তলাটোৰ ওপৰত বিশ্বাস কৰি ঘৰ এৰি নাযাব যিকোনো মুহূৰ্ততে বিপদত পৰিব লাগিব কাৰণ বাহিৰা মানুহৰ নজৰ থাকে আপোনাৰ ঘৰখনৰ ওপৰত ৰাজ্যত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা গৃহস্থই ঘৰ এৰি বিয়া খাবলৈ যাওঁতে ঘটিল অঘটন কোনে সংঘটিত কৰিলে এই ঘটনা লৈছে মুহূৰ্তত টাইম এইট বিগ ব্ৰেকিং ৰাজ্যত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা পুনৰ ৰাজ্যত সংঘটিত হোৱা চাঞ্চল্যকৰ ঘটনা কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে শিৱসাগৰত গৃহস্থ বিয়া খাবলৈ যাওঁতে ঘটিল অঘটন গৃহস্থই বিয়া খাবলৈ গৈছিল পৰিয়ালৰ সৈতে আৰু তেনে সময়তে ঘটিল অঘটন তলাক বিশ্বাস কৰি ঘৰ এৰি দূৰলৈ ভুলতো নাযাব বিয়া খাবলৈকে হওক ফুৰিবলৈকে হওক যিকোনো কাৰণত ঘৰখন অকলহৰে এৰি ভুলতো নাযাব বাহিৰা মানুহৰ চকু থাকে আপোনাৰ ঘৰখনত ঘৰৰ গৃহস্থ বিয়া খাবলৈ যাওঁতে চুৰৰ সাফাই অভিযান লুটি নিলে প্ৰায় 4,50,000 টকাৰ নগদ ধনৰ লগতে অলংকাৰ মুহূৰ্তৰ ভিতৰতে চুৰে চলালে লুটপাট শিৱসাগৰ চহৰৰ মাজমজিয়াৰ দৰবাৰ ৰোড ৱাৰ্ড নম্বৰ 3 এই ভয়ংকৰ চুৰিকাণ্ড সংঘটিত হৈছে ঘটনা কেন্দ্ৰ কৰি এতিয়া তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে চুৰৰ দলটোক বিচাৰি আমি পুনৰ জনাইছো এটা চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হৈছে শেহতীয়াকৈ ৰাজ্যত দেখিবলৈ পোৱা গৈছে কেইবাটাও বিভিন্ন প্ৰান্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কেইবাটাও প্ৰান্তত চুৰিৰ ঘটনা সংঘটিত হৈছে ডকাইতিৰ ঘটনা সংঘটিত হৈছে ধাৰাবাহিকভাৱে প্ৰতিদিনে আচলতে চুৰি ডকাইতিৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোতো তেনে এটা ঘটনা পোহৰলৈ আহিছে আজিৰ দিনটোৰ এক দৃশ্য মন কৰক ঘৰৰ গৃহস্থ বিয়া খাবলৈ গৈছিল আৰু ঘৰৰ গৃহস্থ বিয়া খাবলৈ যোৱাৰ সুযোগ গ্ৰহণ কৰি চুৰে লুটপাট চলালে গৃহস্থ ঘৰত নথকাৰ সুযোগত এই ঘৰখনত আৰু এই ঘৰখনত এনে ধৰণে এতিয়া চুৰে সকলো লুটি লৈ গ'ল মুহূৰ্তৰ ভিতৰতে সকলো লুটি লৈ গ'ল শিৱসাগৰ চহৰৰ মাজমজিয়াৰ দৰবাৰ ৰোড ৱাৰ্ড নম্বৰ 3 সংঘটিত হৈছে এই চুৰিকাণ্ড আব্দুল কৰিম আৰু আব্দুল ৰেকিবৰ ঘৰত সংঘটিত হৈছে এই চুৰিকাণ্ড আব্দুল কৰিম আৰু আব্দুল ৰেকিব এই দুইটাকৈ পৰিয়ালত একেলগে চুৰে লুটপাট চলালে মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে সকলো ভাঙি লৈ গ'ল ঘৰৰ ভিতৰত যিমান অলংকাৰ আছিল সোণৰ অলংকাৰ আছিল নগদ ধন আছিল সকলো মুহূৰ্তৰ ভিতৰতে লুটি লৈ গ'ল চুৰে কিদৰে চুৰে প্ৰৱেশ কৰিছিল ইতিমধ্যে সকলো দৃশ্য পোহৰলৈ আহিছে দুৱাৰৰ তলা ভাঙি থোৱা অৱস্থাত যেতিয়া ঘৰৰ গৃহস্থই বিয়া খাই আহি দেখিছিল তাৰ পিছতে লাগিছে হোৱাটোৱা এক ভয়ংকৰ পৰিস্থিতি সম্পূৰ্ণ বাসগৃহটোৰ ভিতৰত থকা প্ৰতিটো সামগ্ৰী লণ্ডভণ্ড কৰি এফালৰ পৰা সকলো নগদ ধন আৰু অলংকাৰ লুটি লৈ গ'ল এটাও গোদৰেজ নেৰিলে আটাইকেইটা গোদৰেজ খুলি কাপোৰ কানি লণ্ডভণ্ড কৰি ক'ত কি আছিল সকলো মুহূৰ্ততে লুটি লৈ গ'ল এনেধৰণে শিৱসাগৰত সংঘটিত হৈছে এই ঘটনা স্থানীয় লোকে মন্তব্য কৰিছে পৰিয়ালৰ লোকেও মন্তব্য কৰিছে যে এই ঘটনা প্ৰকৃততে কিদৰে সংঘটিত হ'বলৈ পালে যিহেতু সেই স্থানত যি শিৱসাগৰ নগৰৰ যেটো মাজমজিয়াত আৰক্ষীৰ থানাখনৰ পৰা মাত্ৰ কেইমিটাৰমান দূৰত গতিকে এই যি স্থানত চুৰিকাণ্ড সংঘটিত হৈছে এই স্থানত বহুদিন ধৰি একাংশ বাহিৰৰ লোকে ভাড়া লৈ আছে গতিকে এই লোকসকলৰ ওপৰতে এতিয়া সন্দেহ উপজিছে স্থানীয় লোকসকলৰ আৰু যাৰ বাবে মন্তব্য কৰিছে যে এই বাহিৰৰ মানুহবিলাক ক'ৰ পৰা আহিছে এই মানুহবিলাকৰ প্ৰকৃততে ঠিকনা ক'ত তেওঁলোকে কি কাম কৰে সকলো বিষয় সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাব লাগে সকলো বিষয় সন্দৰ্ভত প্ৰশাসনৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ ধাৰাবাহিকভাৱে এনে ধৰণৰ মানুহৰ পৰাই বহুবাৰ বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হৈছে কেৱল শিৱসাগৰ বুলিয়ে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত গতিকে শীঘ্ৰেই প্ৰশাসনৰ তৰফৰ পৰা এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি স্থানীয় লোকে দাবী উত্থাপন কৰিছে আৰু এই মুহূৰ্তত দৃশ্য দেখিবলৈ পাইছে কিদৰে কাপোৰ কানি লণ্ডভণ্ড কৰিছে অন্যান্য সামগ্ৰী যিসমূহ কিনা গহনা দেখিবলৈ পাইছে কিনা গহনা তেওঁলোকে আঁতৰাই থৈ সোণৰ গহনা আৰু অন্যান্য যি মূল্যৱান অলংকাৰ আছিলে সকলো অলংকাৰ লৈ উধাও হৈছে নগদ 4,50,000 টকাৰ ধন আছিল যেটো ব্যৱসায়ী মানুহ আৰু 4,50,000 টকাৰ নগদ ধন লগত লৈ উধাও হৈছে চুৰৰ দল কেই মুহূৰ্তৰ ভিতৰতে মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে সংঘটিত হৈ গ'ল এই ঘটনা ঘৰৰ বাহিৰত চিচিটিভি লাগি থকাৰ পিছতো চুৰে এনে ধৰণে ঘৰৰ গৃহস্থ ঘৰত নথকাৰ সুযোগ লৈ সকলো
এফালৰ পৰা বয় বস্তু লৈ উঠাও হ'ল চোৰৰ বৃহৎ দল। বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু এফালে চোৰৰ দলটোক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান। নহয়, আমি বিয়া ঘৰত আমাৰ ভতিজাজনীৰ বিয়া আছিলে। আমি চব ইহঁতে মোৰ দাদাৰ ল'ৰাকেইটাৰ সৈতে আমি গোটেই সোপা মানে আমাৰ গোটেই ফেমিলি চব আমি তাত বিয়া ঘৰত লাগি আছো। আমি তাত 5টা বজাৰ চব আছো। ই মানে অলপ ঘৰৰ পৰা দেৰিকে গৈছে মোৰ দাদাৰ ল'ৰাটো। তো সি মানে বিয়া অকণমান দেৰি পিছতে সি ঘৰলৈ গুচি আহিলে। আহি মানে সি দেখিছে তলাটো ভঙা দেখি পেলাই মানে লগে লগে আমাৰ বাই আছিলে কিনাৰতে, মোৰ ডাঙৰ বাই ক'লে বোলে ৰিফি বাই বোলে মোৰ তলাটো ভঙা। ভিতৰলৈ সোমাই দেখিছে এইবোৰ চব ভঙা মানে এইফালৰ পৰা ভাঙি গৈ পেলাই ইয়াৰ ককায়েক আছে এইফালে ৰাজু ঘৰটো গোটেই ভাঙিলে, মানে লকাৰ চকাৰ যিমান সম্পূৰ্ণ হয়। মই যেতিয়া ঘৰলৈ প্ৰথম আহোঁ, আহি দেখিলোঁ মই আগফালে তলাটো ভঙা। এতিয়া মই গ্ৰিলৰ ফালৰ পৰা চাইছোঁ, ভিতৰৰ ফালৰ পৰা হেৰি লগোৱা আছে, খিলি লগোৱা আছে। মই গ্ৰিলৰ পৰা হাতখন ভৰাই খিলিটো খুলিলোঁ, খুলি মই ঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। আহি মই ভিতৰলৈ গৈ দেখোঁ চব মোৰ গডৰেজ, মাইকী মানুহৰ গডৰেজ, মোৰ গডৰেজ চব ভাঙি পইচা পাতি যিমান সোণৰ অলংকাৰ আছিলে চব লৈ মেলি হেৰি হ'ল। কিমান সোণৰ অলংকাৰ আছিলে? সোণৰ অলংকাৰ আছিলে, মাইকী মানুহে জানিব কিমান আছিলে। মোৰ পইচা আছিলে 4-5 লাখমান টকা পইচা আছিলে, কেছ পইচা আছিলে। মই যেতিয়া ঘৰলৈ প্ৰথম আহোঁ, আহি দেখিলোঁ মই আগফালে তলাটো ভঙা। এতিয়া মই গ্ৰিলৰ ফালৰ পৰা চাইছোঁ, ভিতৰৰ ফালৰ পৰা হেৰি লগোৱা আছে, খিলি লগোৱা আছে। মই গ্ৰিলৰ পৰা হাতখন ভৰাই খিলিটো খুলিলোঁ, খুলি মই ঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। আহি মই ভিতৰলৈ গৈ দেখোঁ চব মোৰ গডৰেজ, মাইকী মানুহৰ গডৰেজ, মোৰ গডৰেজ চব ভাঙি পইচা পাতি যিমান সোণৰ অলংকাৰ আছিলে চব লৈ মেলি হেৰি হ'ল। কিমান সোণৰ অলংকাৰ আছিলে? সোণৰ অলংকাৰ আছিলে, মাইকী মানুহে জানিব কিমান আছিলে। মোৰ পইচা আছিলে 4-5 লাখমান টকা পইচা আছিলে, কেছ পইচা আছিলে। নহয়, আমি বিয়া ঘৰত আমাৰ ভতিজাজনীৰ বিয়া আছিলে। আমি চব ইহঁতে মোৰ দাদাৰ ল'ৰাকেইটাৰ সৈতে আমি গোটেই সোপা মানে আমাৰ গোটেই ফেমিলি চব আমি তাত বিয়া ঘৰত লাগি আছো। আমি তাত 5টা বজাৰ চব আছো। ই মানে অলপ ঘৰৰ পৰা দেৰিকে গৈছে মোৰ দাদাৰ ল'ৰাটো। তো সি মানে বিয়া অকণমান দেৰি পিছতে সি ঘৰলৈ গুচি আহিলে। আহি মানে সি দেখিছে তলাটো ভঙা দেখি পেলাই মানে লগে লগে আমাৰ বাই আছিলে কিনাৰতে, মোৰ ডাঙৰ বাই ক'লে বোলে ৰিফি বাই বোলে মোৰ তলাটো ভঙা। ভিতৰলৈ সোমাই দেখিছে এইবোৰ চব ভঙা মানে এইফালৰ পৰা ভাঙি গৈ পেলাই ইয়াৰ ককায়েক আছে এইফালে ৰাজু ঘৰটো গোটেই ভাঙিলে, মানে লকাৰ চকাৰ যিমান সম্পূৰ্ণ হয়। আৰু সিহঁতি চিচি কেমেৰাৰ পিছফালে চিচি কেমেৰা এটা আছে, সেইটো বেকা কৰি থৈ গৈছে। আৰু যিটো মানে তাৰ মনিটৰটো থাকে মানে সেইটো চুইচটো অফ কৰি থৈ গৈছে। আগতেও সিহঁতৰ ঘৰত এবাৰ চুৰ হৈছিলে, সেইবাৰ মানে হেৰি কৰে। এতিয়া এই বিষয়লৈ মানে প্ৰশাসনে যাতে ভাল এটা তদন্ত লয় আৰু এটা ষ্ট্ৰিপ ডগ অনাৰ মানে ব্যৱস্থা কৰে যেন। মানে এয়া আজি বুলিয়ে নহয়, আজি যদি কোনোবা মানুহ এজন আহিলে নহয় কাৰোবাৰ মাৰি থৈ গুচি গ'ল, এইকেইটা মানে প্ৰফেশ্যন চুৰ হ'ব। কেলে যিটো ধৰণে সিহঁতি বস্তুবিলাক ভাঙিছে সেইটো ধৰণে মানে যুক্তিসংগত নহয়। তাৰমানে ইমান পটককে এটা বস্তু ইমান জলদি ভঙা, এটা দুটা নহয় 3টা-4টা গডৰেজ ভাঙিছে। আৰু বিচনা আগতো ক'ৰবাত কৰিছে সিহঁতি মানে এক্সপাৰ্ট চুৰ হ'ব। সন্দেহ মানে এনেকুৱা ধৰণৰ সন্দেহ হ'বলৈ আমাৰ কাৰো ওপৰত তেনেকুৱা এটা আমি দেখা নাই। কিন্তু ইয়াত কি হ'ব, বাহিৰৰ কিছুমান মানুহ আহি ইয়াত আছে আৰু ইহঁতৰ ঘৰত মানে কি হৈছে মই কৈছোঁ, আপোনালোকে সিহঁতি বেয়া পাব নালাগে। কিছুমান বস্তু ইহঁতৰ ঘৰত মানে বিভিন্ন ৰকমৰ বাহিৰৰ ধৰক অন্য চাইডৰ মানুহ আহি ইহঁতৰ ঘৰত ভাড়া থাকে, ইহঁতৰ বিভিন্ন কামৰ লগত জড়িত থাকে। সেই মানুহবিলাকৰ পৰা সতৰ্ক হোৱাটো